হেল্ল' এভৰিৱান। এই ভিডিঅ'টো আজি এসপ্তাহমান আগৰ হ'ল। আমি মানে আগৰ ভিডিঅ'টোত দিছিলোঁ ভতিজী ছোৱালী মৰাণলৈ লৈ গৈছিলোঁ, তাইৰ গাটো ভাল নাছিলে আৰু মানে ৰাতি জোনবা আহিলে আমাৰ বৌহঁতৰ ঘৰত থাকিবলৈ, মানে জোনবাই মোক মাতিছিলে আৰু থাকিবলৈ, জোনবাক লগ কৰিবলৈ মই আকৌ হালমাৰী বাগানৰ পৰা হালমাৰীত নাথাকি মৰাণলৈ আহিলোঁ। বৌহঁতৰ মৰাণতো ঘৰ এখন আছে, এয়া বৌয়ে তলা মাৰিছে। ৰাতি জোনবা থাকিলে আমাৰ ঘৰত, বৌহঁতৰ ঘৰত মোক লগ কৰিবলৈকে আহিলে আৰু ছোৱালীও আহিছিলে। এইপিনে জোনবা আৰু বৌয়ে পূৰা একদম স্কুটি লৈ আহি আছে আৰু এয়া বৌৰ লগত এতিয়া গৈ আছোঁ আকৌ হালমাৰী বাগানলৈ। আকৌ জোনবাই ক'লে একাপ চাহ খাই যোৱা বোলে আমাৰ ঘৰত সোমাই, মানে জোনবা ঘৰ আৰু আমাৰ বৌৰ ঘৰ ওচৰা ওচৰিতে, অকণমান যাব লাগে আৰু অকণমান ডিফাৰেঞ্চ 1 কিলোমিটাৰ। তাৰপিছতে আকৌ বায়ে মানে জোৰ কৰিলে আকৌ ইপিনে ঘৰলৈও যাব লাগে, মানে তাতে আজি আকৌ ঘৰলৈও যাম, আকৌ তাত বাগানত ভাত চাত খাই আকৌ ঘৰলৈ যাম, আকৌ বৌহঁত ডিব্ৰুগড়লৈ যাব আৰু এই জোনবা ঘৰত চাহ তাহ খাই বিদায় ল'লোঁ আৰু বৌৰ লগত গৈ আছোঁ। আৰু বাগানৰ এই সেউজীয়া পৰিৱেশটো সঁচাকৈ ইমান ভাল লাগে ন। আপোনালোকক কাৰ কাৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন। আৰু একদম বৌয়ে পূৰা স্কুটি চলাই আছে। বৌক কৈছোঁ মই স্কুটিখন চলাওঁ দিয়ক, বৌয়ে কৈছে মই নামি লওঁ তাৰপিছত চলাবি, তই বোলে ক'ৰবাত পেলাই দিবি বোলে। অভিজ্ঞতা ইমান নাই স্কুটি চলোৱা, তথাপি ভাল চলাওঁ অকণমান চকণমান। তাৰপিছত আহি পাই গ'লোঁ ইয়াৰ ঘৰ। আহিয়ে মই একদম পনীৰ লৈ আহিছিলোঁ, পনীৰ বনালোঁ আৰু বেটাক এইপিনে ভাত খুৱাই দিছোঁ। বেটাক ভাত নোখোৱালে মানে মোৰ শান্তিয়ে নালাগে মানে। তাৰপিছতে বেটাই মানে মোৰ লগত খায়ো আৰু ধুনীয়াকৈ। আৰু এয়া মোক জেঠাই ভাত খুৱাই দিছে। জেঠাই মানে ডাঙৰ মা বুলিও কওঁ, আমি বৰমা বুলি কওঁ সৰুৰ পৰা। বৰমা বুলি ক'লে চিনি নাপাব, সেইকাৰণে জানে। আৰু এই ভাত পানী খাই পেলাই ওলাই আহিলোঁ। বৌহঁত ডিব্ৰুগড়লৈ যাবগৈ, পিনে বেটীক দেখাবলৈ ডিব্ৰুগড়লৈ যাব আৰু বেটাই পিনে আগত বহি আছে আৰু দাদাই গাড়ী চলাই আছে। মই ডিমৌতে নামিম, ডিমৌৰ পৰা আকৌ বাছত যাম আৰু আহি পাই গ'লোঁ এয়া দুলীয়া ডিমৌ। এতিয়া বাছৰ কাৰণে ৰখি আছোঁ। এই সময়কণ সঁচাকৈ আপোন মানুহবোৰক এৰি আহিবলৈ বহুত বেয়া লাগে নহয়নে বাৰু। আৰু যিহেতু শিৱসাগৰত পানী হৈছে